বুধিছো বাতৰি মাজলৈ শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত দৰং জিলাত জাৰি কৰা হৈছে 144 ধাৰা গৰুখুটি কাণ্ডৰ পিছতে জিলাখনত 144 ধাৰা জাৰি কৰিলে প্ৰশাসনে এই সময়ছোৱাত জিলাখনত কোনো প্ৰতিবাদ সমদল সভা অনুষ্ঠিত কৰিব নোৱাৰিব আনকি 5 জনতকৈ অধিক লোক সমবেত হোৱাত বাধাৰো কৰিছে আৰক্ষী প্ৰশাসনে আনহাতে পৰিস্থিতি উন্নত নোহোৱাৰ বাবে আজিও 1 নং আৰু 3 নং ঢলপুৰত নচলে প্ৰশাসনৰ উচ্ছেদ অভিযান পুনৰবাৰ জনাইছো যে শান্তি শৃংখলা অটুট ৰখাৰ স্বাৰ্থত দৰং জিলাত জাৰি কৰা হৈছে 144 ধাৰা গৰুখুটি কাণ্ডৰ পিছতে জিলাখনত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে আৰু এই সময়ছোৱাত জিলাখনত কোনো প্ৰতিবাদ সমদল সভা অনুষ্ঠিত কৰিব নোৱাৰিব আনকি 5 জনতকৈ অধিক লোক সমবেত হোৱাত বাধাৰো কৰিছে আৰক্ষী প্ৰশাসনে আনহাতে পৰিস্থিতি উন্নত নোহোৱাৰ বাবে আজিও 3 নং আৰু 1 নং ঢলপুৰত নচলে প্ৰশাসনৰ উচ্ছেদ অভিযান নৱজ্যোতি মহন্ত আছে পুনপটীয়া সম্প্ৰচাৰ নৱজ্যোতি আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে এই পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত উচ্ছেদ নচলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজিৰ দিনটোৰ কেনেধৰণৰ পৰিৱেশ আমি আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰশ্মিতা যি দৰঙৰ চিপাঝাৰৰ যি গৰুখুটি অঞ্চলত যি উচ্ছেদ অভিযান অব্যাহত আছিল এই উচ্ছেদ অভিযান আজি অৰ্থাৎ কেইদিনমানৰ কাৰণে স্থগিত থকা বুলি আমি জানিব পাৰিছোঁ কাৰণ সেই স্থানলৈকে যি কোম্পানীসমূহ অনা হৈছে আৰক্ষীৰ লোকসকলক অনা হ'ব সেইসকল লোক আহি নোপোৱালৈকে এই স্থানত উচ্ছেদ অভিযান নচলায় আৰু ইয়াৰ লগে লগে আমি ক'ব লাগিব যে 3টাকৈ ইতিমধ্যে সেই স্থানত কেম্প সাজু কৰি তোলা হৈছে যাতে বাহিৰৰ পৰা কোনো লোক আহি এই উচ্ছেদ অভিযান চলোৱাৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে যেহেতু যি বৃহস্পতিবাৰ যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল এই পৰিৱেশৰ আঁৰত বাহিৰৰ পৰা অহা লোকসকলে এই ধৰণৰ পৰিৱেশ সৃষ্টি কৰা বুলি এক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ত ইতিমধ্যে অৱগত কৰিছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এতিয়া আৰক্ষী লোকসকল প্ৰশাসন সাজু হৈ পৰিছে সেই স্থানত 3টাকৈ কেম্প কৰাৰ কাৰণে অৰ্থাৎ 3টা যি এণ্ট্ৰি পইণ্ট আছে যিসমূহ স্থানেৰে সেই অঞ্চলসমূহলৈকে প্ৰৱেশ কৰিব পাৰি সেই প্ৰৱেশ কৰা অঞ্চলত ইতিমধ্যে 3টাকৈ কেম্প সাজু কৰিছে যাতে আৰক্ষীৰ যি লোকসকলে প্ৰতিটো মুহূৰ্তত টহল দি থাকিব পাৰে বাহিৰত যিসকল লোক তাতে যাতে প্ৰৱেশ কৰিব নোৱাৰে এই ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে আৰু যেহেতু উচ্ছেদ অভিযান বৰ্তমান স্থগিত ৰাখিছে আৰক্ষীৰ যি কেইবাটাও কোম্পানী অহা কথা আছে সেই কোম্পানীকেইটা অহাৰ পিছতেই এই যি স্থানত ঢলপুৰৰ বৃহত্তৰ যি অঞ্চল এই বাকী থকা অঞ্চলসমূহত উচ্ছেদ অভিযান চলাব আৰু ইয়াৰ লগে লগে আমি ক'ব লাগিব যে মঙলদৈ ৰেল চক্ৰৰ অন্তৰ্গত কিছু অঞ্চল আছে যি অঞ্চলসমূহ যি কৃষি প্ৰকল্প পদ্ম হাজৰিকাৰ নেতৃত্বত যি কৃষি প্ৰকল্প হৈ আছে সেই কৃষি প্ৰকল্পৰ অধীনত মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত বিহিত বিভিন্ন অঞ্চল আছে সেই অঞ্চলসমূহতো যি প্ৰশাসনে উচ্ছেদ অভিযান চলাব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু সেই অঞ্চলসমূহতো গতানুগতিকভাৱে অৰ্থাৎ যি প্ৰথমতে চিপাঝাৰৰ ঢলপুৰ সেই 1 নম্বৰ আৰু 3 নম্বৰ যি ঘটনা সংঘটিত হৈছিল সেই স্থানত উচ্ছেদ চলাব তাৰপিছতে মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত যি অঞ্চলসমূহ আছে সেইসমূহত উচ্ছেদ অভিযান আৰম্ভ কৰিব কিন্তু তাৰ পূৰ্বে আৰক্ষী সম্পূৰ্ণৰূপে সাজু কৰি তুলিবৰ কাৰণে চেষ্টা কৰিছে প্ৰশাসনে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় বা বাহিৰৰ পৰা লোক আহি তেনেধৰণৰ পৰিৱেশৰ সৃষ্টি নকৰে কাৰণ সেই দিনটোত যি ঘটনা সংঘটিত হৈছিল বৃহস্পতিবাৰৰ দিনটোত সেই দিনটোত হোৱা ঘটনাৰ যি স্থানত হৈছিল তাত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও অৱগত কৰিছে নিজে আমিও উপস্থিত আছিলোঁ সেই স্থানত থাকি আমি দেখিব পাৰিছিলোঁ যে প্ৰায় 60-70 ঘৰ থকা পৰিয়ালৰ মাজত কেনেকৈ 4-5 হাজাৰ মানুহ আহিলে সেই কথাক লৈ ইতিমধ্যে প্ৰশাসনে প্ৰতিটো মুহূৰ্তত এই বিষয়বিলাক পৰ্যালোচনা কৰি আছে আৰু লগতে আমি ক'ব লাগিব যিহেতু তদন্ত দিছে উচ্চ পৰ্যায়ৰ তদন্ত ইতিমধ্যে ঘোষণা কৰিছে ঘোষণা কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে যিসমূহ ভিডিঅ' ফুটেজে যি আক্ৰমণ কৰিবলৈ আৰক্ষী আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল একাংশ লোকে লাঠি লৈ খেদি আহিছিল আৰক্ষীক শিলগুটি তুলি আহিছিল এই সম্পূৰ্ণ ভিডিঅ' ইতিমধ্যে পৰীক্ষা কৰি আছে আৰক্ষী লোকসকলে আৰু সেইসকল লোককো যিকোনো মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে বা তদন্তৰ আওতালৈকে আনিব পাৰে সমগ্ৰ ঘটনা এতিয়া তদন্তৰ আওতাত আছে আমি আৰু লগে লগে উল্লেখ কৰিব লাগিব যে দৰং জিলাৰ যি চিপাঝাৰ বৃহত্তৰ অঞ্চলত এতিয়া 144 ধাৰা দিয়া হৈছে কাৰণ সেই স্থানত এতিয়া যিহেতু যোৱাকালি এটি কংগ্ৰেছৰ দল তাতে উপস্থিত হৈছিল প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিল প্ৰতিবাদী সভা বা তেওঁলোকে ৰাইজৰ লগত মতামত কৰিছিল এই কথা যাতে কৰিব নোৱাৰে তাৰ কাৰণে চিপাঝাৰ অঞ্চলত ইতিমধ্যে 144 ধাৰা দিয়া হৈছে যাতে তেওঁলোক তাতে কোনো ধৰণৰ 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰে এই ধৰণৰ পৰিৱেশ হোৱাৰ ক্ষেত্ৰত বাধা দিয়াৰ কাৰণে এই ধৰণৰ 144 ধাৰা দিয়া হৈছে আৰু ইয়াৰ লগে লগে আমি ক'ব লাগিব দৰং জিলাৰ যি মঙলদৈত যিহেতু 144 ধাৰা দিয়া হোৱা নাই চিপাঝাৰ যি অঞ্চলসমূহত দিয়া হৈছে মঙলদৈ কিছু অংশত এই 144 ধাৰা দিয়া হৈছে তাৰ কাৰণে এই যি আজি যিহেতু এওঁদিহৰ ফালৰ পৰা এখন বিশেষ তেওঁলোকে সমদল কৰি স্মাৰক পত্ৰ প্ৰদান কৰিব আমাৰ আছু প্ৰতিনিধি আছে আমি কথা পাতিম কি ক'ব যে ইতিমধ্যে কেইদিনমানৰ কাৰণে স্থগিত ৰাখিছে উচ্ছেদ অভিযান
সমগ্ৰ ঘটনা কালি যুৱ সমাজে আৰক্ষীক সমৰ্থন কৰি তাতে এখন এটা সমদল উলিয়াইছে এই উচ্ছেদ অভিযান চলাব লাগে বুলি তেনেকৈ ধৰণৰ তেওঁলোকে দাবী জনাইছে কি ক'ব আছু প্ৰতিনিধি হিচাপে আপুনি নিশ্চয়কৈ চাওঁ ইয়াত অত্যুৎসাহ হ'বলগীয়া বিশেষ একো নাই এইটো দীৰ্ঘদিনীয়া দাবী আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাই আমি অসম আন্দোলনৰ পৰৱৰ্তী সময়ৰ পৰাই এই পুৰাতুলি ধলপুৰ এই অঞ্চলত যি ৭৭,৪২০ বিঘাতকৈ মাটি আছে সেই চৰকাৰী মাটিসমূহ চৰকাৰে উচ্ছেদ কৰিব লাগে আৰু তাত কৃষি পামকে ধৰি আমাৰ অৰ্থনৈতিক যাতে এক স্বাৱলম্বিতাৰ এক বুনিয়াদ গঢ়িব পাৰে তাৰ কাৰণে অসম চৰকাৰে তাত কাৰ্যসূচী হাতত ল'ব লাগে আৰু উচ্ছেদটো যাতে কোনো কাৰণত বন্ধ নহয় সেইটোৱে আমাৰ আছুৰ পৰা পুনৰ দাবী আৰু চৰকাৰ আৰু প্ৰশাসনলৈকে সমান্তৰালভাৱে এটা আমাৰ দাবী যে ইয়াত যাতে কোনো তেজৰ ক্ষৰণ নহয় কোনো ধৰণৰ যাতে প্ৰাণহানি নহয় কাৰো কোনো ব্যক্তিৰ প্ৰাণহানি নোহোৱাকৈ 100% ইয়াত উচ্ছেদ হ'ব লাগিব আৰু উচ্ছেদ যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ যিটো দাবী আছিলে এই দাবী থাকিব আৰু সংখ্যালঘু ৰাইজক যিসমূহে মানে স্বয়ম্ভূভাৱে প্ৰতিনিধিত্ব কৰা বুলি ভাবে সেইসকল দল সংগঠনসমূহকো আমি এতিয়া আহ্বান জনাইছোঁ সকলোৱে যাতে সংযম ৰক্ষা কৰি যাতে প্ৰশাসনৰ লগত তেওঁলোকে কথা বাৰ্তা পাতি যাতে সংখ্যালঘু ৰাইজসকলে যাতে ন্যায় পায় এই ক্ষেত্ৰত সকলোৱে কাম কৰক কিন্তু এই যিহেতু ইয়াত অবৈধভাৱে চৰকাৰী মাটি বেদখল কৰি আছে ইয়াত উচ্ছেদ হ'ব লাগিব চৰকাৰে যি উচ্ছেদৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্তক আমি আদৰণি যিসকল লোকক তাৰ পৰা উচ্ছেদ কৰা হৈছে তাৰে কিন্তু সেইসকল লোককে কৃষি পামখনৰ নিযুক্তিৰ কথাও কোৱা হৈছিল কালি পদ্ম হাজৰিকাৰ এটা সাক্ষাৎকাৰৰ সেই কথা উল্লেখ কৰিছিল গতিকে কোনো লোকে হয়তো এক ভুৱা প্ৰচাৰ তেওঁলোকৰ মাজত মিলাই দিছিল বা এনেদৰে প্ৰচাৰ কৰিছিল যাৰ ফলত এই পৰিস্থিতি যথেষ্ট বিষম ৰূপ পালে নিশ্চয়কৈ আচলতে পূৰ্বেও উল্লেখ কৰি অহা হৈছে পূৰ্বেও ইয়াৰ পিছত কেইবা মাহ ধৰি এই যি প্ৰকল্পৰ কাৰণে কাম আগবঢ়াই আছে বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী লগতে যি অধ্যক্ষ পদ্ম হাজৰিকা বৃহৎ টীম কেইবাগৰাকীও বিধায়ক মঙলদৈ সাংসদ দিলীপ শইকীয়া এনেধৰণৰ গোটেই সকলোৱে মিলি এটা কথাই কৈ আহিছিল যে যিসকল তাত থকা লোক খিলঞ্জীয়া লোক যিসকল লোকক সংস্থাপন দিয়া হ'ব তেওঁলোকক কামত ব্যৱহাৰ কৰা হ'ব তেওঁলোকক সেই খেতিসমূহ কৰাৰ কাৰণে তেওঁলোকক কামত লগোৱা হ'ব সেই কথাও কৈছিল বা তেওঁলোকক সেই প্ৰকল্পৰ কামৰ লগত জড়িত কৰা হ'ব এই কথা অৱগত কৰিছিল আৰু কালি পদ্ম হাজৰিকা ডাঙৰেও সেই কথাটোৱে উল্লেখ কৰিছে যে তেওঁলোকে এই কথা তেওঁলোকে উল্লেখ কৰিছে আমাৰ লগত বিজেপিৰ এগৰাকী প্ৰতিনিধি আছে আমি কথা পাতিম যিহেতু চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যিহেতু এই উচ্ছেদ অভিযান অব্যাহত ৰাখিছে তাত থকা লোকসকলক কোৱা হৈছে যে যিসকল লোকে তাত থাকিব বা তেওঁলোকক ভূমি দিয়া হ'ব ভূমিহীন লোকক লগতে সংস্থাপন কাম কৰিব দিয়া হ'ব সেই কৃষি প্ৰকল্পৰ অধীনত তাৰপিছত এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈ গৈছিল যাৰ কাৰণে এতিয়া স্থগিত ৰাখিব লগা হ'ল উচ্ছেদ অভিযান উচ্ছেদ অভিযানটো স্থগিত ৰাখিব লগা হোৱাটো দুৰ্ভাগ্যজনক কাৰণ ইতিমধ্যে আমি আজি 83 চনৰ পৰাই সেই PGR মাটি বেদখল মুক্ত কৰিব লাগে বুলি বাৰে বাৰে কৈ অহা হৈছিল কিন্তু কাৰো সাহস হোৱা নাছিল ভোট বেংকৰ স্বাৰ্থত গতিকে এই আমাৰ চৰকাৰখনে এতিয়া বৰ্তমান এই PGR মাটিখিনি উচ্ছেদ কৰি যাতে সংৰক্ষিত কৰাৰ যি পন্থা হাতত লৈছিলে তাত আজি বিভিন্ন ধৰণৰ উচতনিমূলক কাম কাজৰ কাৰণে আজি সেই ঘটনাটো ঘটাৰ কাৰণে আজি স্থগিত ৰাখিব লগা হ'ল কিন্তু আমি অনুৰোধ জনাওঁ যে প্ৰশাসনক যে সেইটো যেন স্থগিত নাৰাখে কাৰণ এই PGR মাটিক লৈ যথেষ্ট দিনৰ পৰা এটা আন্দোলন চলিছে 83 গণ আন্দোলন গৈছে গতিকে সেই আন্দোলনখিনিৰ ফলপ্ৰসূ প্ৰচাৰিতই হ'ব লাগিছিলে পৰৱৰ্তী সময়তে কিন্তু নহ'ল আজি চৰকাৰখনে এটা সাহসৰ পদক্ষেপ এটা গ্ৰহণ কৰিছে গতিকে আমি ভাবোঁ যে সেইটো বেদখল মুক্ত হ'ব লাগে এই দুষ্ট চক্ৰ বা তৃতীয় শক্তি এই ধৰণৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হ'ব কাৰণ মুখ্যমন্ত্ৰী কালি উল্লেখ কৰিছে যে সেই স্থানত কিন্তু 60 বা 70 ঘৰ মানুহ আছিল হঠাৎ কেনেকৈ 4-5 হাজাৰ মানুহ ভৰি গ'ল তাকেতো কৈছোঁ যে ইয়াতে তৃতীয় পক্ষৰ এটা হাত আছে আৰু সেই মানুহখিনিক বিপথে পৰিচালিত কৰিছে আৰু প্ৰশাসনে যিটো কথা বুজাব গৈছে সেই কথাখিনি তেওঁলোকে বুজি পায়ো নুবুজাৰ ভাও ধৰিছে সেই তৃতীয় পক্ষৰ উচতনিমূলক বক্তব্যৰ কাৰণে আৰু সেইটো কথা সকলোৱে জ্ঞাত যে কোনে ইয়াতে উচতাই আছে গতিকে আপোনালোকে নিশ্চিতভাৱে সেই কথাটো গমেই পায় যে আজি তেওঁলোকক সংৰক্ষণ কৰাৰ কাৰণে তেওঁলোকৰ হৈ মাত মতাৰ কাৰণে যোৱাকালি মঙলদৈত এটা আন্দোলন হৈ গৈছে গতিকে আপোনালোকে কথাবোৰ স্পষ্ট হৈ পৰিছে গতিকে এইটো কথা স্পষ্ট যে ইয়াতে তেওঁলোকক যে চৰকাৰৰ যিটো কামখিনিকে আছে সেইখিনি হাতা পথালি দিয়াৰ কাৰণে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলে এইবোৰ কাম কৰি আছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে তাত 6 বিঘাকৈ ভূমি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ গ্ৰহণ কৰিছে তেওঁলোকে ইয়াতে বেদখল লৈ ভূমিৰ নিৰাপত্তা নোহোৱাকৈ থকাতকৈ তেওঁলোকক মুখ্যমন্ত্ৰীয়ে যিটো কৈছে যে আমি নিৰাপত্তা দি দিম
তেওঁলোকে এটা পট্টা পাব। গতিকে তেওঁলোকে সেই কথাটো মানি লোৱাটো উচিত আৰু সেয়া হ'ল চৰকাৰী মাটি আৰু চৰকাৰী মাটিক দখল কৰি ৰখাটো কোনো ধৰণৰ যুক্তিযুক্ততা থাকিব নালাগে। কাৰণ আমাৰ ইয়াতে বাকী যিখিনি খিলঞ্জীয়া মানুহ আছে, আজি অসমৰ ভূমিপুত্ৰ আছে, কোনে আজি দখল কৰি মাটি ৰাখিছে নেকি কোনোবাই? কোনোতো ৰখা নাই। আৰু যি সমগ্ৰ ঘটনা এতিয়া ভিডিঅ' ফুটেজো মোৰ চাই থকা হৈছে, কাৰণ লাঠি লৈ জোং লৈ এনেধৰণৰ শিলগুটি নিক্ষেপ কৰা হৈছিল, ইটা নিক্ষেপ কৰা হৈছিল আৰক্ষীলৈকে। এই সমগ্ৰ তদন্তৰ অধীনত আছে এতিয়া। সমগ্ৰ ভিডিঅ' ফুটেজ চাই থকা হৈছে, কাৰণ বাহিৰৰ মানুহ আহি তাতে এই ধৰণৰ ঘটনা হয়। আৰু শিলগুটি লাঠি জোং লৈ আজি ভাৰতবৰ্ষত কোনে কৰি আছে? শিলগুটিৰ প্ৰৱণতাটো কাৰ বেছি প্ৰৱণতাটো? গতিকে শিলগুটি নিক্ষেপ কৰা প্ৰৱণতাটো আপোনালোকে নিশ্চিতভাৱে জানে যে কাৰ প্ৰৱণতাটো বেছি। ধন্যবাদ জনাইছোঁ। মংগলৰ পৰা ইয়াৰ অনুভূতি জনালে, যিহেতু দৰঙত আজি 144 ধাৰা জাৰি কৰা হৈছে আৰু দৰঙৰ খবৰতো ইতিমধ্যে জনাইছে যে তাত আজি 144 ধাৰা জাৰি কৰা হৈছে। সমান্তৰালভাৱে যিটো উচ্ছেদ অভিযান চলিছিল সেয়া যেতিয়ালৈকে পৰিস্থিতি উন্নত নহয় তেতিয়ালৈকে স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে। আৰু ইতিমধ্যেই সমগ্ৰ ঘটনা যি গৰুখুটিত সংঘটিত হৈ গ'ল সেয়া যথেষ্ট দুৰ্ভাগ্যজনক। সকলোৱে সচেতন ৰাইজে প্ৰকাশ কৰিছে যাতে তেনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহওক, তাৰ বাবে অতি সাৱধানতাৰে পুনৰবাৰ পৰিস্থিতি উন্নত হোৱাৰ পিছত উচ্ছেদ অভিযান চলাব আৰক্ষী প্ৰশাসনে। কিন্তু ইতিমধ্যেই পৰিস্থিতি উন্নত নোহোৱা পৰ্যন্ত দৰং জিলাত 144 ধাৰা জাৰি কৰা হৈছে। বাহিৰৰ যিসমূহ কোম্পানী ইতিমধ্যে তালৈ আহিব, সেইসমূহ কোম্পানী অহাৰ পিছতে আৰু পৰিস্থিতি কিছু খাম কাটিলেহে পুনৰবাৰ তাত চলিব উচ্ছেদ অভিযান। খবৰ আমি দিছা মাত্ৰ সময় হৈছে আন এটি বিৰতিৰ। ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্টক এইটো প্ৰগ্ৰামৰ কাৰণে আমি নিউজ 18ক বহুত শুভেচ্ছা জনাইছোঁ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ লম্বোদৰ বৰগোহাঁই শংকৰদেৱ শিশু নিকেতনৰ 10ম শ্ৰেণীত অধ্যয়নৰত বাগবেটা দত্তই এই ছবিখন অংকন কৰি 25 জুলাইত ছবিখন ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছলৈ পঠাইছিল আৰু চলিত মাহৰ 12 ছেপ্টেম্বৰত ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হৈছে বুলি কৰ্তৃপক্ষই মেইলযোগে জানিবলৈ দিয়ে। মই এটা ঘৰুৱা চাউলত আমাৰ জাতীয় পতাকাখন মই এটা ল'ৰাই হোল্ডিং কৰি থকা আঁকিছিলোঁ আৰু 3 মিনিটৰ ভিতৰত মই শেষ কৰিছিলোঁ। আৰু সেইটো মই ৰেকৰ্ডটোৰ কাৰণে মই এপ্লাই কৰিছিলোঁ ইণ্টাৰনেশ্যনেল বুক অফ ৰেকৰ্ডছত আৰু তেওঁলোকে মোৰ ৰেকৰ্ডটো চালে আৰু তেওঁলোকে সেইকাৰণে মোক এৱাৰ্ডটোৰ কাৰণে মোক মেইল কৰিছিলে আৰু তাৰপাছত এৱাৰ্ডটো আহিলে ফাইনেলত। মই 0.3 × 0.4 mm অংকন কৰিছিলোঁ আৰু চাউলটোৰ ওপৰত আঁকিছিলোঁ আৰু মই সেইখন কোনো মেগনিফাইং গ্লাছ লোৱা নাছিলোঁ, নিজে যিমানখিনি পাৰিছিলোঁ সিমানখিনিয়ে অংকন কৰিছিলোঁ আৰু মই বেজি পিন এইবোৰেদিয়ে ইউজ কৰি অংকন কৰিছিলোঁ। আৰু এইবোৰ মাইক্ৰ' আৰ্ট বুলি কয় আৰু এইবোৰৰ কাৰণে বেলেগ সঁজুলি আছে, মই চাইছিলোঁ এইবোৰ, কিন্তু মই সেইবোৰৰ সৈতে অংকন কৰা নাছিলোঁ। মই নিজে যেনেকৈ পাৰিছিলোঁ তেনেকৈ ট্ৰাই কৰিছিলোঁ। মইতো 12 জুলাইতে এপ্লাই কৰিছিলোঁ আৰু মোৰ ৰেকৰ্ডটো এমাহমানৰ আগত মেইল আহিছিলে মোলৈ, তেওঁলোকে ৰিচিভ কৰিছে মোৰ ৰেকৰ্ডটো আৰু এইটো অহা এৱাৰ্ডটো মোক 12 ছেপ্টেম্বৰতহে মই পাইছোঁ ইয়াত। ইতিমধ্যে ইণ্টাৰনেশ্যনেল বুকছ অফ ৰেকৰ্ডে বাগ্মিতালৈ এখন মানপত্ৰ আৰু এটি মেডেলেৰে সন্মানো আগবঢ়াইছে। কন্যাৰ এই সাফল্যত মাতৃ মাধুৰিমা দত্ত আৰু পিতৃ বুবু দত্তই আনন্দ প্ৰকাশ কৰিছে। বাগ্মিতাৰ এই সাফল্যত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলৰ লগতে ডিমৌৰ সাংবাদিকসকলেও তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে। তাইৰ কাৰ্যৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। সকলো মাতৃয়ে নিজৰ সন্তানক কিবা এটা ভাল দেখিলে ভাল পায়, আমাৰো তেনেকৈয়ে ভাল লাগিছে। সঁচা কথা ক'বলৈ হ'লে আমি তাইক তেনেকৈ উৎসাহ বুলি দিব পৰাই নাই, তাই নিজৰ মতেই কৰিয়ে তেনেদৰে কাম কৰিছে। বঙাইগাঁৱৰ কাঁচিডোবা গাঁৱত এগৰাকী অৱসৰপ্ৰাপ্ত সীমা সুৰক্ষা বলৰ জোৱানে দেখুৱাইছে আদৰ্শ। সীমা সুৰক্ষা বলৰ হাবিলদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰি অহাৰ পিছতে লংকেশ্বৰ ৰায়ে কৃষি কৰ্মত মনোনিৱেশ কৰা পৰিলক্ষিত হয়। ঘৰলৈ আহি চৰকাৰী পেঞ্চনৰ টকাকেইটাক আশা নকৰি বিভিন্ন কাম কাজ তথা ব্যৱসায় কৰি তেওঁ আৰ্থিক উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰয়াস কৰে।
কিন্তু কোভিড মহামাৰীৰ বাবে সৰু সুৰা কাম কাজ ব্যৱসায় আদি বন্ধ হোৱাত আৰম্ভণিতেই কিছু সমস্যাত পৰিবলগীয়া হয় পৰৱৰ্তী সময়ত নিজ ককায়েকক লগত লৈ লংকেশ্বৰ ৰায়ে হাঁহ কুকুৰাৰ ফাৰ্ম আৰু মৎস্য পালনৰ ব্যৱসায় আৰম্ভ কৰে একেদৰে প্ৰায় 12 বিঘা খেতি মাটিত বতৰৰ বিভিন্ন উদিছো বাতৰিৰ মাজলৈ 2020 বৰ্ষৰ ইউপিএছচিৰ ফলাফল ঘোষণা ইউপিএছচিত ইতিমধ্যে 781 গৰাকী পৰীক্ষাৰ্থী হৈছে উত্তীৰ্ণ ইউপিএছচি বিহাৰৰ শুভম কুমাৰৰ শীৰ্ষস্থান দখল 180 জনে আইএছ 36 জনে আইএফএছ আৰু 200 জনে আইপিএছত উত্তীৰ্ণ হৈছে ইউপিএছচিৰ উত্তীৰ্ণ হৈছে অসমৰ আহমেদ হাসানুজ্জামান চৌধুৰী 283 নং ৰেংক লাভ কৰিছে হাসানুজ্জামানে AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ হাসানুজ্জামান হাইলাকান্দিৰ লক্ষীৰবন্দ নিবাসী আহমেদ হাসানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক হাসানুজ্জামান ইউপিএছচিত অসমৰ SDGP জিপি সিঙৰ কন্যাৰ সফলতা 97 ৰেংক লাভ কৰিছে জিপি সিঙৰ কন্যা ঐশ্বৰ্য সিঙেও পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ যে 2020 বৰ্ষৰ ইউপিএছচিৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে ইউপিএছচিত 781 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে আৰু ইতিমধ্যে আমি জনাও যে অসমৰ ইউপিএছচিত উত্তীৰ্ণ হৈছে অসমৰ আহমেদ হাসানুজ্জামান চৌধুৰী 283 নং ৰেংক লাভ কৰিছে হাসানুজ্জামানে AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ হাসানুজ্জামান হাইলাকান্দিৰ লক্ষীৰবন্দ নিবাসী আহমেদ হাসানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক হাসানুজ্জামান আৰু ইফালে ইউপিএছচিত অসমৰ SDGP জিপি সিঙৰ কন্যাৰ সফলতা 97 ৰেংক লাভ কৰিছে জিপি সিঙৰ কন্যা ঐশ্বৰ্য সিং নগাঁও জুৰিয়াত আৰক্ষীৰ এনকাউণ্টাৰ গুলীবিদ্ধ এটা জালুট সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা আহত জালুট সৰবৰাহকাৰীটো ৰুস্তম আলী জুৰিয়াৰ বগুৰিগুৰিত সংঘটিত হৈছে ঘটনাটি জালুট পৰিৱৰ্তে আচল লুট দিবলৈ আহিছিল এটা 7জনীয়া দল আৰক্ষীক দেখি জালুট ব্যৱসায়ী দলটোৱে বন্দুক উলিয়াই গুলীয়াবলৈ উদ্যত হোৱাৰ সময়তে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আন 7টাকৈ জালুট সৰবৰাহকাৰী তেজপুৰৰ পৰা দুজন ল'ৰা আহিব এটা জেগাত সিহঁতে মানে জালি নোট মেচিন এটা আছে আৰু তেনেকৈ কেমিকেল সিহঁতে আমাৰ চ'ৰ্চক মানে পইচা দিব তাৰ লেনদেনটো হৈছে কি অৰিজিনেল নোট আমাৰ চ'ৰ্চে দিব লাখ টকাৰ এটা হিচাপ কৰিছে আৰু সিহঁতে জালি নোটটো দিব 30% বেছিকৈ দিব বুলি কৈছে মুবাৰক আলীৰ ঘৰত সিহঁতে ডিলটো কৰিলে আমাৰ ল'ৰা আহিছিলে আমি অলপ আঁতৰত আছিলোঁ ওচৰমি আমাৰ ল'ৰা আহি এনেকৈ ডিল কৰি থাকোঁতে সিহঁতে কিবা পইচাটো আগে গৈছে সিহঁতে তাৰমানে স্পটত আমাৰ ল'ৰাই গম পাই গ'ল সিহঁতে ডকাইতি কৰিব আহিছে তো ইহঁতি দুইটা টানাটানি কৰা আৰম্ভ কৰিলে আমাৰ ল'ৰাক একদম চুচৰাই আনিলে পিষ্টল এটা হেৰি কৰিলে ফায়াৰিং কৰি তাৰপিছত লগে লগে সেইটো ৰুমৰ পৰা তাৰ আগতে আমাৰ হেৰি দেখা পালে 7জন ল'ৰা লগে লগে ওলাই আহিলে ৰুমলৈ এটা গেং বহি আছিল তাৰমানে ইয়াতে তেজপুৰৰ মানুহ ইয়াৰে মানুহ লোকেল ইয়াতে কোনোবা ল'ৰা কেইটামান আছে আমাৰ যোনজন ল'ৰা নিজৰ ছেফটিৰ কাৰণে তাৰ হেৰি ভৰিত ফায়াৰ কৰাৰ পিছতহে সিহঁতি গোটেই পলাই গ'ল আমেৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে প্ৰথমবাৰৰ বাবে মুখামুখিকৈ বৈঠকত মিলিত হয় এই বৈঠকৰ পিছতে জাৰি কৰা যুটীয়া প্ৰেছ বিবৃতিত মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক অধিক কটকটীয়া আৰু নিকট হ'বই প্ৰধানমন্ত্ৰী মোদীয়ে কয় ভাৰত মাৰ্কিন সম্পৰ্কৰ ক্ষেত্ৰত পৰৱৰ্তী দশকতো হ'ব অতি গুৰুত্বপূৰ্ণ All right, come on, please. Yes. We're pretty proud. I'm proud too. Please, please. And I think, with your permission, we should not answer questions because they won't ask any questions. और दरअसल मैंने तो 2006 में ही बात करी जब मैं राष्ट्रपति था मैंने उस समय कहा था कि तो प्रेस कॉन्फ्रेंस हुई तो इंडियन प्रेस ने मुझे बताया कि आपके यहाँ पर 5 लोग हैं जो 5 उनका आखिरी नाम बाइडेन है And although we never admitted it jokingly. I guess I agree. Okay. All right, and I have a brief opening statement. I'm going to say a few things, and then
turn it to you. Yes, please. আৰু মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰে বৈঠক সম্পন্ন হোৱাৰ পিছতে কোৱাড দেশৰ মুৰব্বীৰে বৈঠকত মিলিত হয়। কোৱাডত ভাৰতৰ উপৰিও আছে আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ প্ৰতিখন দেশৰে মুৰব্বী। আৰু এই বৈঠকত আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে চীন আৰু পাকিস্তানৰ প্ৰসংগ আলোচনা কৰা হয়। কোৱাড দেশৰ বৈঠকত মোদীয়ে চাইনিজ এপৰ নেতিবাচক দিশতো গুৰুত্ব সহকাৰে কথা পাতিছে। This grouping of democratic partners who share a world view and have a common vision for the future, coming together to take on key challenges of our age. राष्ट्रपति बाइडेन, प्रधानमंत्री मॉरिसन, प्रधानमंत्री सुगा, पहली फिजिकल क्वाड समिट की ऐतिहासिक पहल के लिए राष्ट्रपति बाइडेन को बहुत-बहुत धन्यवाद। हम 4 देश पहली बार So, we are liberal democracies. राष्ट्रपति बाइडेन, प्रधानमंत्री मॉरिसन, प्रधानमंत्री सुगा, पहली फिजिकल क्वाड समिट की ऐतिहासिक पहल के लिए राष्ट्रपति बाइडेन को बहुत-बहुत धन्यवाद। हम 4 देश पहली बार 2004 की सुनामी के बाद इंडो पैसिफिक क्षेत्र की मदद के लिए एक साथ आए थे। आज जब विश्व कोविड-19 पैंडेमिक से मुकाबला कर रहा है तो क्वाड के रूप में हम एक बार फिर मिलकर मानवता के हित में जुटे हैं। हमारा क्वाड वैक्सीन इनिशिएटिव इंडो पैसिफिक देशों की बड़ी मदद करेगा। अपनी साझा डेमोक्रेटिक वैल्यूज के आधार पर क्वाड ने पॉजिटिव सोच, पॉजिटिव अप्रोच के साथ आगे बढ़ने का निर्णय लिया है। सप्लाई चेन हो या वैश्विक सुरक्षा हो, क्लाइमेट एक्शन हो या कोविड रिस्पांस या फिर टेक्नोलॉजी में सहयोग, इन सभी विषयों पर मुझे अपने साथियों से चर्चा करते बहुत खुशी होगी। हमारा क्वाड एक तरह से फोर्स फॉर ग्लोबल गुड की भूमिका में काम करेगा। मुझे विश्वास है क्वाड में हमारा सहयोग इंडो पैसिफिक में और विश्व में शांति और समृद्धि सुनिश्चित करेगा। धन्यवाद। নতুনকৈ আত্মপ্ৰকাশ কৰা উগ্ৰপন্থী সংগঠন ULBৰ 10জন কেডাৰক গ্ৰেপ্তাৰ। কেডাৰ কেইজনৰ পৰা জব্দ কৰা হৈছে এটা হেণ্ড গ্ৰেনেড, 12টা মোবাইল ফোন, এখন ডায়েৰী, 21খনকৈ ধনদাবী পত্ৰ আৰু এখন নাম তালিকা। সংবাদমেল যোগে তথ্য সদৰি কৰিছে BTR বিশেষ আৰক্ষী সঞ্চালক ডক্টৰ LR বিষ্ণয়ে। 15 ছেপ্টেম্বৰত প্ৰকাশ পোৱা এটা ভিডিঅ'ৰ সৈতে জড়িত আছিল কেডাৰ কেইজন। ভিডিঅ'ৰ জৰিয়তে অসমত বোমা বিস্ফোৰণৰ ভাবুকি দিছিল সংগঠনটোৱে। আৰক্ষীয়ে লাভ কৰিছে ULBৰ 22জনকৈ কেডাৰৰ নাম তালিকা। दसजन मानु आम्ही इतिमध्ये आयडेंटिफाई होल तारपर 10 जन 6 जन आयडेंटिफाई होल बाकी 4 जन हुआ नहीं आते ये 6 जन 2 जन ऑलरेडी वीडियो जो आसिले एटू पुलिस अटक करिसे बाकी कारण अभियान चलिबो जुआ 3 दिनर भितरत आम्ही प्राय 11 जन ULB कैडर धरिलु इतिमध्ये 2 जन धरा परिसे बक्सा एटा चिरांग और बाकी 8 जन याते कोकराझार डिस्ट्रिक्ट धरा परिसे चिरांगत जो डिस्ट्रिक्ट लेवल कमांडर ऑफ चिरांग डिस्ट्रिक्ट आसिले लिंखोंग बसुमतारी हिटू धरा परिसे तार पर